নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কঁঠালৰ চব্জি ৰেচিপি। যিসকলে কঁঠালৰ চব্জিখন খাব বিচাৰে কিন্তু আঠা লগাৰ ভয়ত কঁঠাল কাটিবলৈ টান পায়, আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। আজি মই এই আঠা নলগাইকৈনো কঁঠালটো কেনেদৰে কাটিব পাৰি আজি তাকো দেখুৱাইছোঁ। আপোনালোকে সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত কেনে পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া মই কঁঠালৰ চব্জিখন বনাবৰ কাৰণে এটা কঁঠাল লৈছোঁ। কঁঠালটো এতিয়া মই কাটি ল'ম। কঁঠালটো কাটাৰ আগতে মই ইয়াত তলত এখন পেপাৰ পাৰি লৈছোঁ যাতে কঁঠালটোৰ পৰা ওলোৱা আঠাখিনি বেলেগত নালাগক। এতিয়া মই হাতত অকণমান মিঠাতেল আৰু যোনখন কটাৰীয়ে কাটিম সেই কটাৰীখনতো অকণমান মিঠাতেল ভালদৰে লগাই লৈছোঁ আৰু এতিয়া মই ধুনীয়াকৈ কঁঠালটো কাটি ল'ম। এয়া দেখিছে, প্ৰথমতে মই কঁঠালৰ মূৰটো এনেদৰে কাটি ল'লোঁ। তাৰপিছত ইয়াত যিখিনি আঠা ওলাইছিলে মই কাটি লোৱা অংশটোৰে এনেদৰে ঘঁহি ঘঁহি আঠাখিনি এৰুৱাই লৈছোঁ। তাৰপিছত মই এতিয়া কঁঠালটো ধুনীয়াকৈ ফালি ল'ম। এয়া চাওক, মই কঁঠালটো ফালি ল'লোঁ আৰু মই কঁঠালৰ মূৰৰ অংশটোৱেদি এনেদৰে আঠাখিনি মই মোহাৰি এৰুৱাই লৈছোঁ। আৰু এতিয়া মই কঁঠালটো ধুনীয়াকৈ পিচ পিচকৈ কাটি লৈছোঁ। তাৰপিছত এতিয়া মই ধুনীয়াকৈ এইখিনি ডাঠকৈ বাকলিখিনি গুচাই ল'ম। এয়া দেখিছে, মই গোটেইখিনি ধুনীয়াকৈ গুচাই ল'লোঁ আৰু পেপাৰে সৈতে হাতখন এনেকৈ মোহাৰি দিলোঁ। মোহাৰি দিওঁতে সকলো আঠা গুচি গ'ল, কোনো ধৰণৰ আঠা এতিয়া লাগি থকা নাই। তাৰপিছত এতিয়া মই কঁঠালখিনি আকৌ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ আৰু কঁঠালৰ মাজৰ যোনটো ডিল থাকে সেই ডিলাটো মই এনেদৰে কাটি দিছোঁ। তাৰপিছত মই এইখিনি ভালদৰে ধুই ল'লোঁ। এইখিনি মই কুকাৰত দি দিলোঁ। এতিয়া মই ইয়াত জোখমতে পানী দি দিছোঁ আৰু লগতে এয়া এটা আলু এনেদৰে ফালি পেলাই দি দিছোঁ আৰু ইয়াত সোৱাদ অনুসৰি অকণমান নিমখ আৰু অকণমান হালধি দি দিছোঁ। নিমখ দিলে নিমখৰ ফ্লেভাৰটো ভিতৰলৈকে সোমাই যায়, সেইকাৰণে এতিয়াই দিছোঁ। এতিয়া গেছত কুকাৰটো পাতি দিছোঁ আৰু এটা চিটি অহালৈকে এইখিনি বইল কৰি ল'ম। সেইখিনি বইল হয় মানে মই এইখিনি কাটি ৰেডি কৰি ল'ম। এয়া চাওক, মোৰ কুকাৰৰ প্ৰেছাৰটো গ'ল। এইখিনি মই দেখুৱাইছোঁ চাওক, এয়া মোৰ ধুনীয়াকৈ বইল কৰা হৈ গ'ল। এয়া হালধি দিছিলোঁ যে, হালধি দিয়াৰ কাৰণে কালাৰটো কিমান ধুনীয়া হৈছে দেখিছেনে? আৰু চাওক এয়া কিমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই এইখিনি ধুনীয়াকৈ পানীৰ পৰা কাঢ়ি ল'ম। এয়া কাঢ়ি ল'লোঁ কঁঠালখিনি, লগতে যে আলু দুফালো মই এয়া কাঢ়ি ল'লোঁ। তাৰপিছত এতিয়া আমি এইখিনি ৰন্ধা আৰম্ভ কৰিম। সেই গেছত কেৰাহীখন পাতি ইয়াত মই তেল দি দিছোঁ। ইয়াত মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ যিকোনো তেল ব্যৱহাৰ কৰিব পাৰিব। আৰু মই এতিয়া প্ৰথমতে এই কঁঠালখিনি ধুনীয়াকৈ অকণমান সময় ফ্ৰাই কৰি ল'ম। এয়া এইখিনি মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ এইখিনি কাঢ়ি ল'ম। এতিয়া মই সেই তেলতে দি দিছোঁ আধা চামুচ গোটা জিৰা আৰু এয়া কাটি লোৱা দুটা জলকীয়া আৰু লগতে এয়া কাটি লোৱা এটা পিঁয়াজ মিহিকৈ কাটি লৈছিলোঁ। সেইখিনি এতিয়া কিছু সময় মই ৰাংচিয়া হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম। লগতে দি দিছোঁ এচামুচ আদা নহৰু পেষ্ট। এইখিনিও ধুনীয়াকৈ পিঁয়াজখিনিৰ লগত ভাজি ল'ম। এতিয়া মই দি দিছোঁ দুটা বিলাহী মিহিকৈ কাটি লোৱা। এতিয়া আদা নহৰু আৰু বিলাহীখিনি ভালদৰে পিঁয়াজখিনিৰ লগত ভাজি ল'ম। ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু আধা চামুচ হালধি গুড়া, আধা চামুচ জিৰা গুড়া, আধা চামুচ ধনিয়া গুড়া, আধা চামুচ গৰম মছলা আৰু 1 চামুচ জলকীয়া গুড়া দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ব লাগিব। মছলাখিনি যিমান ভালদৰে ভজা যায় চব্জিখনৰ টেষ্টটো সিমান ধুনীয়া আহে, সেয়েহে মই মছলাখিনি ভালদৰে ভাজি লৈছোঁ। আৰু মছলাখিনি ভাজি হোৱাত ইয়াত মই এয়া কঁঠালখিনি দি দিলোঁ। কঁঠালখিনি দি কিছু সময় এনেদৰে মই ভাজি ল'ম। তাৰপিছত মই ইয়াত দিছোঁ বইল কৰি ৰখা আলু। আলু এফাল মই এনেদৰে পিটিকি পেলাই দি দিছোঁ গ্ৰেভিখন ভাল হ'বৰ কাৰণে, অকণমান ডাঠ হ'বৰ কাৰণে। আৰু ইয়াত মই এতিয়া দি দিলোঁ গৰম পানী। পানীটো আপোনালোকে নিজৰ জোখমতে দিব পাৰিব। আপোনালোকে যিমানটো গ্ৰেভি ৰাখিব বিচাৰে সেইটো হিচাপত পানী দিব পাৰিব। মই ইমানেই দিছোঁ। এতিয়া মই পানীখিনি দি ভালদৰে এইখিনি পানীৰ লগত মিলাই দিলোঁ আৰু এইখিনি অকণমান উতলি আহিছে। এতিয়া মই এইখিনি ঢাকন দি 3 পৰা 4 মিনিট সময় আকৌ উতলিবলৈ দিম। এয়া চাওক, 3 পৰা 4 মিনিটৰ পিছত এইখিনি মোৰ কি ধুনীয়াকৈ উতলি আহিছে। চব্জিখন অকণমান ডাঠ হৈ আহিছে। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে নহয়নে বাৰু?
এইখিনিলৈকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিবচোন যিসকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি নটিফিকেশনটো অল কৰি ল'ব তেতিয়া মোৰ আহিবলগীয়া নতুন ৰেচিপি ভিডিঅ'ৰ নটিফিকেশনসমূহ পাই থাকিব এইটো কচুৰি মেথি পেকেট হয় এইটো বজাৰত কিনিব পাৰে আৰু ইয়াৰ টেষ্টটো বহুত ধুনিয়া হয় যদি আপোনালোকৰ ধনিয়া থাকে ধনিয়া পাত দিব পাৰিব নহলে এই কচুৰি মেথি থাকিলে কচুৰি মেথি দিব পাৰিব মোৰ ধনিয়া পাত নাছিলে সেয়েহে মই এই কচুৰি মেথিটো দি দিছো এই পাতটো শুকুৱাই পেলাই পেকেটিং কৰি থয় ইয়াৰ গোন্ধটো বহুত ধুনিয়া সেয়েহে মই ইয়াত অকনমান কচুৰি মেথি এনেদৰে মুহাৰি পেলাই দি দিছো এয়া মোৰ চাওক কঁঠালৰ সবজিখন ৰেডি হৈ গ'ল এয়া আপোনালোকে ভাত বা ৰুটিৰ লগত ধুনিয়াকে খাব পাৰিব এয়া মই কঁঠালৰ সবজিখন আপোনালোকক পৰিবেশন কৰি দেখুৱাইছো যিসকলে কঁঠালৰ সবজিখন বনাই খোৱা নাই এবাৰ খাই চাবচোন শেষত মোৰ কঁঠালৰ সবজিৰ ৰেচিপিটো কেনে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই